নমস্কাৰ ছাবিদেউসকল ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাবিদেউসকল আজিৰ ভিডিঅ'ত মই আপোনালোকক এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ কেনেকৈ ষ্টুডেণ্ট পুল কৰিব পাৰিব, টানি আনিব পাৰিব এই বিষয়ে জনাম। ছাবিদেউসকল ভিডিঅ'টো সকলোকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল ছাবিদেউ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবিদেউসকল যিসমূহ ষ্টুডেণ্ট বেলেগ এখন বিদ্যালয়ৰ পৰা আপোনালোকৰ বিদ্যালয়লৈ আহিব সেই ষ্টুডেণ্টজনক আপোনালোকে সেই স্কুলখনৰ পৰা কেনেকৈ পুল কৰিব লাগিব এই বিষয়ে জনাম। পুল কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, শিক্ষা সেতু পৰ্টেলটো খুলি ল'ব লাগিব। আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ শিক্ষা সেতু পৰ্টেলটো খুলি ল'ব। খুলি লোৱাৰ পিছতে এইদৰে আপোনালোকে ডেছবৰ্ড দেখিবলৈ পাব। বাওঁফালে ওপৰত তিনিডাল আঁচ দেখিব, সেই তিনিডাল আঁচত ক্লিক কৰি দিব। তিনিডাল আঁচত ক্লিক কৰাৰ পিছতে বিভিন্ন অপশ্যনসমূহ থাকিব। আপোনালোকে তললৈ চাব, ড্ৰপ বক্স ষ্টুডেণ্ট বুলি এটা অপশ্যন পাব। সেই ড্ৰপ বক্স ষ্টুডেণ্টত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ক্লাষ্টাৰৰ ষ্টুডেণ্টসমূহ দেখিবলৈ পাইছে। ইয়াত আহি গৈছে কোন ষ্টুডেণ্টক আপোনালোকে কোনখন স্কুলে ড্ৰপ বক্স কৰিছিলে সেই ষ্টুডেণ্টসমূহৰ লিষ্টখন আপোনালোকে ইয়াত পাই যাব। চ' আপোনালোকে কি কৰিব লাগিব, যিহেতু আমি বেলেগ এখন বিদ্যালয়ৰ পৰা এই ড্ৰপ বক্স ষ্টুডেণ্ট আমি পুল কৰিব লাগিব। চ' আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমে দেখিছে বিভিন্ন অপশ্যনসমূহ আছে। বিভিন্ন অপশ্যনসমূহৰ ভিতৰত আপোনালোকে প্ৰথমে ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিব লাগিব। দেখিছে ডিষ্ট্ৰিক্টখন মই কাৰ্বি আংলং হৈ আছে, মই কাৰ্বি আংলঙত থাকিবলৈ দিছোঁ। ইয়াৰ পিছত আছে ব্লক, দেখিবলৈ পাইছে আপোনালোকে। ইয়াৰ পিছতে আছে ব্লক আপোনালোকে ছিলেক্ট কৰিব লাগিব। বিভিন্ন ব্লকসমূহ আছে। ইয়াৰ ভিতৰত আপোনালোকে চামেলাংছো ব্লক মই ছিলেক্ট কৰি দিলোঁ, দেখিবলৈ পাইছে। ইয়াৰ পিছত দেখিছে আপোনালোকে ইয়াৰ পিছতে ক্লাষ্টাৰটো চাৰ্চ কৰিব লাগিব। দেখিছে মই চাৰ্চ কৰি পাই গ'লোঁ চামেলাংছো, এই চামেলাংছো ক্লাষ্টাৰ চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰাৰ লগে লগে সেই যি ক্লাষ্টাৰটো যিসমূহ বিদ্যালয় আছে আটাইবোৰ বিদ্যালয়ৰ নাম আহে। এই বিদ্যালয়সমূহৰ মাজৰ পৰাই চাংথিয়া LP স্কুল দেখিছে আপোনালোকে। এই দেখিবলৈ পাইছে আপোনালোকে চাংথিয়া LP স্কুল। এই LP স্কুলখনৰ পৰা আমাৰ বিদ্যালয়লৈ এজন ষ্টুডেণ্ট আহিছে। সেই ষ্টুডেণ্টজনক মই পুল কৰি দেখুৱাম। কেনেকৈ পুল কৰি আপোনালোকক দেখুৱাইছোঁ দেখিবলৈ পাইছে। ইয়াত সেই চাংথিয়া LP স্কুলৰ 25জন ষ্টুডেণ্ট ড্ৰপ বক্সত আছে। আপোনালোকে সেই তাৰে ভিতৰতে যিজন ষ্টুডেণ্ট আমাৰ বিদ্যালয়লৈ আহিছে তেওঁক আমি পুল কৰিম। চ' দেখিছে এটা ভিউ বুলি অপশ্যন আছে। এই ভিউ অপশ্যন দেখিবলৈ পাইছে আপোনালোকে, সেই ভিউ অপশ্যনত ক্লিক কৰি দিব। ভিউত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে আটাইবোৰ যি ষ্টুডেণ্টৰ নামসমূহ আহি গৈছে। কোনজন ষ্টুডেণ্ট আপোনাৰ বিদ্যালয়ত আহিছে সেইজন ষ্টুডেণ্টক আপোনালোকে ছিলেক্ট কৰি পুল কৰিব লাগিব। মই আপোনালোকক পুল কৰি দেখুৱাইছোঁ। ষ্টুডেণ্টৰ নাম হৈ গ'ল জিবিচন কিলিং, দেখিবলৈ পাইছে আপোনালোকে জিবিচন কিলিং। এই জিবিচন কিলিঙক মই আমাৰ বিদ্যালয়লৈ পুল কৰি দেখুৱাম। প্ৰথমে আপোনালোকে কি কৰিলে, প্ৰথমে আপোনালোকে ক্লাছটো ছিলেক্ট কৰি ল'ব। দেখিছে আপোনালোকে ক্লাছ 4 ছিলেক্ট কৰি ল'লোঁ। তাৰপিছত কোনজন ষ্টুডেণ্টক আপুনি পুল কৰিব তেওঁৰ নামৰ এগেইনষ্টত দেখিছে এটা বক্স আছে, সেই বক্সত টিক কৰি দিব। টিক কৰাৰ পিছতে তলত এটা অপশ্যন দেখিবলৈ পাইছে পুল দ্য ষ্টুডেণ্ট। সেই পুল দ্য ষ্টুডেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ইয়াত পুল দ্য ষ্টুডেণ্ট ডিটেইল। ইয়াত দেখিছে আপোনালোকে ক্লাছটো দেখিবলৈ পাইছে। পুনৰবাৰ আপোনালোকে ক্লাছটো ছিলেক্ট কৰিব লাগিব। যিহেতু আপোনাৰ বিদ্যালয়ৰ ক্লাছটো ছিলেক্ট কৰিব লাগিব। ক্লাছটো মই ছিলেক্ট কৰিলোঁ ক্লাছ 4 আৰু দেখিছে ইয়াতে কেনচেল আৰু পুল দ্য ষ্টুডেণ্ট। আৰু পুল দ্য ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ বিদ্যালয়লৈ সেই ষ্টুডেণ্টজন আহি যাব। মই পুল দ্য ষ্টুডেণ্টত ক্লিক কৰিছোঁ। দেখিবলৈ পাইছে ষ্টুডেণ্ট আপডেট ছাকচেছফুলি হৈ গ'ল। ছাবিদেউসকল এইদৰে আপোনালোকে এজন ষ্টুডেণ্টক এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ পুল কৰিব পাৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো একেলগে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।